বিজেপিৰ সভ্যতা ৰক্ষাৰ যুঁজত অগপৰ অস্তিত্ব ৰক্ষা হ'বনে? মুখ্যমন্ত্ৰীয়ে কৈছে আসন বুজাবুজি হ'ব 2021 মতেই, কিন্তু অগপই বিচাৰিছে পূৰ্বতকৈ অধিক আসন। সংবাদ মাধ্যমত বিভিন্ন বাতৰি প্ৰকাশ পায়, কিন্তু অগপৰ লগত আমাৰ যি সম্পৰ্ক বা আমাৰ মিত্ৰ দল হিচাপে অগপৰ লগত আমি যোৱা বিগত বহু বছৰ ধৰি যিদৰে আমি মিত্ৰতাৰে আগবাঢ়িছোঁ, 26তো আমি সেই একেই মিত্ৰতা একেই পৰম্পৰাৰে আগবাঢ়িম। মুখ্যমন্ত্ৰীকো সোধা হ'ল একেটাই প্ৰশ্ন। দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন উভতি গ'ল। কাইলৈ অমিত শ্বাহ আহিব। বিজেপিৰ সভ্যতা ৰক্ষাৰ যুঁজৰ সংগী হ'বলৈ আহি অস্তিত্ব হেৰুৱাব নোখোজা অগপৰে আসন বুজাবুজিক লৈ আলোচনা হ'ল নে হ'ব? তেনেকুৱা ৰাজনৈতিক কথা এইবাৰ ৰখা হোৱা নাই, আৰু কিন্তু স্বাভাৱিকভাৱে বৰদোৱাত তেওঁ কেশৱ মহন্তক লগ পাব, শ্বহীদ স্মাৰকত অতুল বৰাক লগ পাব, কিন্তু আনুষ্ঠানিক কোনো আলোচনা আমি ৰখা নাই। আৰু মই ভাবোঁ যে অসমত আনুষ্ঠানিক আলোচনা বুজাবুজিৰ অভাৱ হ'লেহে গৃহমন্ত্ৰীৰ পৰ্যায়ত যাব। আদাৰৱাইজ আমি নিজৰ ভিতৰতে চেছ কৰি লৈ তাত অনুমোদনৰ কাৰণে পঠালেও হ'ব। কিন্তু যদি বুজাবুজিৰ অভাৱ থাকে, ডেফিনেটলি গৃহমন্ত্ৰী ডাঙৰীয়াই হস্তক্ষেপ কৰিব। তেখেতে আসনৰ বিষয়ে কথা নাপাতে। আমাৰ বিজেপিৰ ষ্ট্ৰাকচাৰটো তেনেকুৱা নহয়। আসনৰ বিষয়ে কথা দিলীপ শইকীয়া আৰু ময়ে পাতিম। যদি বুজাবুজিৰ অভাৱ হয় তেতিয়া গৃহমন্ত্ৰীগৰাকীয়ে পাতিব। বাকীসকলে তেওঁলোকে আমাৰ সংগঠন কেনেকৈ শক্তিশালী কৰিব পাৰি তাৰ বিষয়ে তেওঁলোকে আমাক মাৰ্গদৰ্শন কৰে। আৰু যোৱাকালি তেখেত আহিছিলে, গধূলি গুচিও তেওঁ ইতিমধ্যে দিল্লীলৈকে গুচিও গৈছে। দিলীপ শইকীয়াৰ দাবী, অগপ বিজেপিৰ আটাইতকৈ বিশ্বস্ত বন্ধু। তেন্তে সমস্যা ক'ত? আমাৰ আটাইতকৈ বিশ্বস্ত বন্ধু অগপ, গতিকে আমি একেলগে আমাৰ অসমখনত বিজেপিৰ নেতৃত্বত NDA চৰকাৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি মিত্ৰতাৰ যিটো বান্ধোন সেইটো শক্তিশালী কৰি আগবাঢ়িম। কোনে কিমানখন আসনত খেলিব, কোনখন আসনত কোন জিকাৰ সম্ভাৱনীয়তা আছে, এই গোটেই কথাবিলাক পুংখানুপুংখভাৱে মিত্ৰ দলসমূহৰ মাজত আলোচনা হ'ব। তেওঁলোকেও জানে, আমিও জানো, খেলিব খোজাসকলেও জানে যে বিজেপি আৰু অগপ এক হ'লে অগপও বিজেপিক সহায় কৰিব লাগিব আৰু বিজেপিয়েও অগপক সহায় কৰিব লাগিব। বিজেপিৰ বহু বিধায়কে পুনৰ পাব প্ৰাৰ্থিত্ব। নতুন প্ৰাৰ্থী বাছনিলৈ অৱশ্যে সময় আছে যদিও নিৰ্বাচনলৈ প্ৰস্তুত আছে বিজেপি। বিজেপিত ইমান সমস্যা নাই। আমাৰ বহুত বিধায়কে আকৌ ইলেকশ্যন খেলিব, বহুত জাগাত নতুন যুৱমুখে আগবাঢ়ি আহিব, বহুত জাগাত নতুন মহিলা প্ৰাৰ্থী হ'ব। এই বিষয়ে আমাক আৰু অলপ সময় লাগিব। লাহে লাহে প্ৰক্ৰিয়াবোৰ আৰম্ভ হৈছে। বিজেপিৰ প্ৰস্তুতি আপোনালোকে দেখিছে যে প্ৰতিটো দিনেই আমি ৰাইজৰ মাজত আছোঁ, আৰু আমাৰ পাৰ্টিটো এনেকুৱা যে 365 দিনে আমি নিৰ্বাচনৰ কাৰণে সাজু হৈ থাকোঁ। প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতক লৈ মুখ্যমন্ত্ৰীৰ অন্য মত, অন্য দৃষ্টিকোণ। সমষ্টিত বেছি প্ৰাৰ্থিত্ব প্ৰত্যাশী হ'লে ভাল, কিন্তু কিয়? মানে 12গৰাকী 15গৰাকী থকাটো আমি বিচাৰোঁ, কাৰণ তেতিয়া নেতৃত্ব আগবাঢ়ি আহে। এটা সমষ্টিত যদি 10জন 15জন প্ৰাৰ্থী থাকে, তাৰ মানে এটা য়ং লিডাৰশ্বিপ এটা গ্ৰ' হৈছে। সেইটো একো বেয়া কথা নহয়। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।